ফাগুন মাহত যিমানহে বতাহ উখৰাম এইফালে চাওকচোন গোটেই 10 টকীয়া নোটবিলাক পৰি আছে আৰু এই থ'বলৈ বোলে বেগ নাই তাকে বেগ এটা আজি তাইক কিনি দিলোঁ আৰু এইবিলাক পইচা তাতে থ'বলৈ তো তাইও মানে অভাৱটো দূৰ কৰি দিলোঁ কথাটো এনেকুৱা যে হোৱাট এ ৱৰ্কিং ডে মানে মোক মানে কামত লগাই দিছে ৰাতিপুৱাই আমাৰ মায়ে গম নাপায় যে মই এটা কিমান মানে ডাঙৰ ডাঙৰ কাম কৰি ভাল পাওঁ কিন্তু এনেকুৱা সৰু সৰু কম্বল দাঙিব দিলে মোৰ খং উঠে মই ভাল পোৱা কামবোৰ যেনেকৈ পইচা গনা আৰু এইফালে চাওকচোন মানে বাটাৰ দি পেলাই গোটেই চোতালখন মুচিবলৈ লৈছে বাটাৰবিলাক অলপ মানে বেছি দামী যে সেইটো কাৰণে অলপ কালাৰটো বেয়া আৰু এইফালে ৰাতিপুৱাই ডায়মণ্ড কেইটামান লৈ মানে কাশ্মীৰৰ পৰা অনা ডায়মণ্ড কেইটামান মই খাবলৈ ল'লোঁ আৰু এই ডায়মণ্ডটো আপোনালোকে খাই পাইছেনে বাৰু ক'বচোন বাৰু ডায়মণ্ড খালোঁ বাৰু আৰু এতিয়া আহি আছোঁ আকৌ পথাৰলৈ যিহেতু মই 1962 চনৰ এটা চোৰাং চিকাৰী মোক দেখি আজিও মানে জীৱ জন্তু দৌৰে দেখিছেনে মানে আমাৰ হৰিণাবোৰ আৰু এইফালে সৰুতে কিণ্ডজয় খাওঁতে পোৱা গাড়ীবিলাক মই লগাই দিলোঁ মাটি খান্দিবলৈ মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু এইবোৰ সকলোবোৰ মানে আজি শেষ হ'ল মানে যিটো আমাৰ চুইমিং পুল খান্দি আছিলোঁ সেইবিলাক শেষ হ'ল আৰু মই যাওঁ এতিয়া মানে মৰিগাঁৱলৈ মানে মেলা আছে আজি মানে মহাকুম্ভ মেলা হৈ আছে মৰিগাঁৱত তাকে চাবলৈ যাওঁ এইফালে আকৌ আফ্ৰিকান হাতীটোৱে মানে দেখি পেলাই তাৰ লগত মই অলপ পাঞ্জা খেলিলোঁ পাঞ্জাত পিছে সি হাৰিলে আৰু এইফালে এখন দলং দেখিছেনে মানে আপোনালোকে গম পায় মই এটা সৰু সুৰা ঠিকাদাৰ আৰু এইফালে মই এখন আইজাক নিউটনৰ লগত বনাইছিলোঁ এখন দলং ঠিকালৈ আৰু এইফালে নীল নদীৰ পাৰে পাৰে মই গৈ আছোঁ মহাকুম্ভ মেলালৈ মানে ঔজাইত যিখন তিৱা সাহিত্য সভা হৈ আছে তালৈকে যাওঁ আৰু আহি পেলাই মানে বাইকখন থৈ হাততে মোৰ 2 কোটি টকীয়া হেলমেটটো লৈ ল'লোঁ তো অকলে মেলা চাব আহিছোঁ আজি অকলে মানে অহা কথা নাছিলে বেলেগ এটা কামত আহিছিলোঁ কিন্তু মানে অকলে আহিছোঁ আৰু মানে এতিয়া কি বুলি ক'ম এতিয়া কিবা এটা মানে নাৰ্ভাছ মাৰিছোঁ নে কি মাৰিছোঁ মই নিজে গম পোৱা নাই আৰু এইফালে লেলা মজনু ফিল্মখনৰ মানে এটা সৰু দৃশ্য দেখা পালোঁ মানে শ্বুটিং চলি আছিলে ইয়াতে বাৰু এইবিলাক বাদ দিয়ক আমি প্ৰায় 950 কিলোমিটাৰ খোজকাঢ়ি গৈ পালোঁগৈ এতিয়া মানে তিৱা সাহিত্য সভা আৰু এইখন মানে ঔজাইত হৈছে কোন কোন আহিছিল কমেণ্ট এটা কৰি দিবচোন আৰু তুমি নহ'লে বগেনভিলা নুফুলে বুলি কোৱা ল'ৰাকেইটাক মই কৈছোঁ আৰু মানুহবোৰক কৈছোঁ এইফালে বগেনভিলা ফুলিয়ে আছেচোন কিন্তু মোৰ লগত কোনোৱেই নাই আৰু এইফালে বাঁহৰ পাতিৰ বেগ এটা ল'লোঁ 5 লাখ টকীয়া মানে দুটা ল'লোঁ এটাত 5 লাখকৈ মানে দুটা ল'লোঁ মই এটা মোনলৈ আৰু এটা মালৈ মানে মায়ে ল'ব দিছিল আৰু এইফালে মোৰ কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে মই ডাম্পাৰ আৰু জেচিবি চালোঁ কিন্তু পচন্দ নহ'ল আৰু এইফালে চাওকচোন চুলিকেইডাল দেখিছেনে মোৰ ফৰেনৰ একদম গাৰ্লফ্ৰেণ্ডজনীৰ নিচিনাই পূৰা ছেম টু ছেম বগা আৰু এনেকুৱা চুলি পিছে মই বৰ ভাল পাওঁ আৰু এইফালে মোৰ লগৰ এটাক লগ পালোঁ মানে এইটো আফগানিস্তানৰ এটা ছেক্সি বয় হয় আৰু এইফালে চাওকচোন শুকান হৃদয়খন আৰে নহয় শুকান পথাৰখন উজত খাই পেলাই পৰিব লৈছিলোঁ বাৰু যি কি নহওক ইয়াৰ পৰা বাচি কৰি সকলো বাধা নেওচি মই এতিয়া যাওঁ আকৌ ঘৰলৈ মানে ঘৰলৈ যোৱাৰ আগতে আকৌ বেগটো ল'লোঁ নহয় বেগটো দিবলৈ পালোঁগৈ এজনী ঘৰ মানে বেগটো দি কৰি তাই এইফালে 10 টকীয়া নোটবিলাক খাই আছে আগতে গম পালেই যিহেতু আমাৰ ফালে আকৌ এনেকৈ বতাহ দিলে বাঁহৰ পৰা 10 টকীয়া নোটবিলাকহে কৰে মানে শুকান 10 টকীয়া নোটবিলাক যে বুজি পাইছে চাগে আৰু বাৰু ঘৰ আহি পালোঁ এতিয়া আকৌ পঠালে মোক ৰহালৈ মানে আমাৰ ৰহাত ছুপাৰ মাৰ্কেট এখন বহিছে যে ছুপাৰ মাৰ্কেটখন হৈছে মানে এইখন দেওবৰীয়া বজাৰ আৰু ইয়াত আহি মই ভূটানৰ জিকা আৰু নেপালৰ বিলাহীকেইটা কিন্তু বহুত খঙাল হ'ব লাগিব দেই মানে টিকটিকীয়া ৰঙা লগতে চিল থাকিব লাগিব কিন্তু আৰু এইফালে মই বাংলাদেশৰ নেমু লৈ আহি পালোঁহি 5 ষ্টাৰ ৰেষ্টুৰেণ্টৰ পৰা মানে এটা মানে কফিৰ বেগ ল'বলৈ আমাৰ মানে মহকেইটাক কফি খুৱাম যে আৰু সেইটো কাৰণে চাপৰ বেগ এটা লৈ মই যাওঁ এতিয়া ঘৰলৈ আৰু ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি দিব এইফালে চন্দ্ৰৰ পৰা আহি থকা মহবিলাক চাওকচোন অ' চিট দিলে বাই